আচলতে এই বৰ্ণিল সময়বোৰ আমি কেনেকৈ বুজা পৰাৰ মাজেৰে সম্পাদন কৰোঁ তাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছোঁ। ক'ৰবাত হয়তো ত্ৰুটি থাকি যাব পাৰে, গতিকে আপোনালোকৰ ওচৰত আমি সম্বৰ্ধনা জনাব। আমি ইত্যাদি বাইদেউক হাত ধৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ মানসী শইকীয়া বাইদেউ। আমি যিমান পাৰোঁ সোনকালে শেষ কৰিম। আমি যোৰহাট জিলা সাহিত্য সভাৰ দুগৰাকী মহিলাক আচলতে সম্বৰ্ধনা জনাবলৈ সিদ্ধান্ত লৈছিলোঁ আমাৰ কাৰ্যনী Halo radio. হ'ব। আদৰণি সমিতিৰ সভাপতি উপসভাপতি সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তাসকল, সাংবাদিক বন্ধুসকল আৰু সমবেত ৰাইজ, এই যাত্ৰাটো, এই সংস্থাটো যি অভিদায়েই কোৱা নহওক কিয় কোনেও আবদ্ধ কৰি ৰাখিব নোৱাৰে। এই যাত্ৰা অনিৰুদ্ধ যাত্ৰা। এই যাত্ৰাই অনিৰুদ্ধ গতিৰে নিজৰ যাত্ৰা আমি 2টা বছৰৰ কাৰণে দায়িত্ব গ্ৰহণ কৰিছোঁ আৰু 2টা বছৰ পাছত আমি আঁতৰি দিব লাগিব। মই এইটো ভবা ভুল হ'ব যে মই প্ৰধান সম্পাদক হোৱাৰ বাবে মই নহ'লেই নহ'ব। এই ধাৰণাটো আমি সলনি কৰিব লাগিব। মই নহ'লেও হৈ থাকিব অসম সাহিত্য সভা, সেই ধাৰণাটো শক্তিশালী কৰিব লাগিব। গতিকে মই ভাবিছোঁ এই ধাৰণাটো আজিৰ দায়িত্ব এটা বাৰ্তা অসমৰ ৰাইজৰ মাজলৈ আমি যোৰহাটৰ পৰা পঠিয়াব পাৰিছোঁ। মই দায়িত্ব দিয়াৰ পাছত কিছুমান উপসমিতিক মই সময় নিদিওঁ যে প্ৰধান সম্পাদক হিচাপে সময়বিলাক বহুত দৰকাৰ হয়। মানুহবিলাকক সময় দিব লাগে। যিসকল মানুহে কাম কৰিব নাজানে তেওঁলোকক মই সময় দিব লগা হয়, আৰু যিসকল মানুহে কাম কৰিব জানে তেওঁলোকক সময় নিদিলে নিজে নিজে কামখিনি কৰি থাকিব পাৰে। সেয়ে মই কিছুমান জেগাত কিছুমান উপসমিতিত মই সময়বিলাক নিদিয়াকৈ চম্ভালিব লগা হৈছে। আপোনালোকে নিশ্চয় বুজি পাইছে। গতিকে আকাশ উপসমিতিয়ে প্ৰধান সম্পাদকৰ পৰামৰ্শবিলাক সকলোলৈ এই কাম আগবঢ়াই গৈছে আৰু শ্ৰেষ্ঠ উপসমিতি হিচাপে আকাশ উপসমিতিয়ে নিজৰ পৰিচয় দিছে। মই সদস্য কৰ্মকৰ্তাকে ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনসমূহত আমাৰ এটা বছৰ আছে। এটা বছৰত নতুনত্ব কি কৰিলে সেইটো আমাক দেখাব লাগে, অসমৰ ৰাজ্যক দেখাব লাগে যে আকাশ উপসমিতিয়ে নতুনকৈ কি কৰিলে। আগতে যিখিনি হৈছিল সেইখিনি বেলেগ কথা, সেইখিনি হৈ জ্যোতি দিৱস, বিষ্ণু ৰাভা দিৱস এইবিলাক পাতি থাকে, কিন্তু নতুন কি কৰিলে সেইটোহে তেওঁলোকে চিন্তা কৰে। মই আজি ৰাজহুৱাভাৱে এটা কথা জনাইছোঁ যে আমাৰ গুৱাহাটী অধিৱেশন আহি আছে, দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশন। এই অধিৱেশন অহা 31 জানুৱাৰী, 1, 2, 3 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। আকাশৰ কাৰণে 2 ঘণ্টা আমি দিছোঁ। আজিৰ তাৰিখত মই ইতিমধ্যে কৈছোঁৱেই, সভা পাতি মই কৈছোঁৱেই গুগল মিটত যে তেওঁলোকে সেই 2টা ঘণ্টা, এতিয়া আজি বহুত দীঘল হৈছে। মোক কেইবাজনেও ক'লে কথাটো যে আজি বহুত দীঘল হৈছে, 11টাতে 10টাতে আৰম্ভ হোৱা মিটিং সেই 5টালৈকে শেষ নহয়। আপোনালোকে আজিয়ে শেষ কৰক। এইটো 10টাতে আৰম্ভ হোৱা 5টা বজালৈকে এইটো আজিয়ে শেষ কৰক। ইমান সময় আপোনালোকে সাহিত্য সভাক দিব নালাগে, কিন্তু যি 2 ঘণ্টা দিয়ে বা যি 3 ঘণ্টা দিয়ে এইটো সভাৰ কাৰণে শ্ৰেষ্ঠ সময় বুলি আপোনালোক জীৱনৰ সময় বুলি অভিহিত হ'ব। সভাৰ কাৰণে মই 7 ঘণ্টা দিবলৈ কোৱা নাই, সভাৰ কাৰণে 3 ঘণ্টা দিয়ক আৰু ভালকৈ। আমাৰ এই ধাৰণা লাগিব, নহ'লে আমাৰ মানুহবিলাক সাহিত্য সভালৈ কোনো নাহিব। আমি আঁতৰ কৰিব লাগিব যে তেখেতসকলে অসম সাহিত্য তেওঁলোকেই অসম সাহিত্য সভাক মাৰ্জনা কৰিব, কাৰণ তেওঁলোকৰ অনুষ্ঠান। গতিকে আপোনালোকে দায় নধৰিব। পথেৰে এই 2টা বছৰ আমি শুদ্ধ পথেৰে দিম, কাৰণ বসন্ত কুমাৰ গোস্বামী হৈছে
অসম সাহিত্য সভাৰ হোমেন্দ্ৰ গোহাঁই তথা অসম সাহিত্য সভাৰ জ্যেষ্ঠ প্ৰধান সম্পাদকজন হ'ব পাৰে বসন্ত কুমাৰ গোস্বামী। গতিকে বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত অসম সাহিত্য সভাই শৃংখলা পাবই লাগিব আৰু শৃংখলা বজাই ৰাখিব লাগিব। মই সদৌতিকে ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। চিৰস্নেহী মোৰ ভাষাজন।